শিবু আজি প্ৰথম আহিছে আজি কেনেকুৱা লাগিলে শিবু কোৱা হো বহুত ভাল লাগিছে ন পিটন চিটনটো ভাল লাগিছে না এই লাঠিটো বহুত ফেমাছ আকৌ আমাৰ হয় না এই লাঠিটো মাৰটো পৰিলে নপৰিলে আজি কেজিত পৰিলে দুবাৰ পৰিলে ঠিক আছে আমি কোনো পইচা পাতি নোলোৱাকৈ একদম বিলকুল ফ্ৰীকৈ কৰি আছোঁ আজি 6-7 মাহ হৈ গ'ল একদম সম্পূৰ্ণ ফ্ৰীকৈ কোনো টকা পইচা নোলোৱাকৈ ইয়াত প্ৰশিক্ষণ দি আছোঁ আৰু যদি কোনোবা যদি আহিবলৈ বিচাৰে জৈন বন্ধুসকল কি খবৰ আশা কৰোঁ সকলোৰে ভালে আমাৰ ভিডিঅ' যোনে ৰাতিপুৱা চাই আছে তেওঁলোকৰ বাবে গুড মৰ্ণিং আৰু যিসকলে দুপৰীয়া চাই আছে তেওঁলোকৰ বাবে গুড আফটাৰনুন আৰু যিসকলে সন্ধিয়া চাই আছে বা ৰাতি চাই আছে তেওঁলোকৰ গুড ইভিনিং তো আজি আমি ৰাতিপুৱাই আহিলোঁ গ্ৰাউণ্ডত আহি পিনি কিনো প্ৰেক্টিছ কৰিলোঁ ল'ৰা ছোৱালীখিনিৰ লগত আৰু কেনেকুৱা পাইছে তেওঁলোকে আমাৰ লগত প্ৰশিক্ষণ লৈ পিনি কেনেকুৱা পাইছে তো সেয়া আজি অলপমান মানে কি বুলি কয় ফিডবেক হিচাপত ল'ম তেওঁলোকৰ পৰা তো আহক জানো আজি তেওঁলোকৰ ফিডবেকবিলাক ঠিক আছে দল বাহাদুৰ কেনেকুৱা লাগিছে মজা লাগিছে ন কষ্ট হৈছে না টাইমিং আগতকৈ কিমান ইম্প্ৰুভ হৈছে ৰানিঙত 5 কিলোমিটাৰ কিমান লাগি আছে এতিয়া 20 মিনিট লাগি আছে আৰু এইটো 32ত 12 মিনিট বহুত বঢ়িয়া লং জাম্প কিমান আহি আছে এতিয়া 15-16 আহি আছে ঠিক আছে আৰু লাহে লাহে আহিব ভাল হ'ব কষ্ট কৰি যোৱা কণ্টিনিউ কষ্ট কৰি যোৱা কষ্ট কৰিব লাগিব সকলোকে কৈছোঁ কষ্ট কৰিব লাগিব কষ্ট নকৰিলে মানে কোনো ৰিজাল্ট পোৱা নাযায় বহুত কষ্ট কৰিব লাগিব আচলতে যদি কষ্ট নকৰাকৈ যদি চাকৰি হ'লহেঁতেন নহয় চবৰে চাকৰি হৈ গ'লহেঁতেন ঠিক আছে মজুমদাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ন কিমান দিন হ'ল তোমাৰ ইয়াত এতিয়া 3 মাহ নিচিনা হৈ আছে ন হেৰি কিমান লাগি আছে 5 কিলোমিটাৰ ৰানিং কিমান লাগি আছে সময় 5 কিলোমিটাৰ মোৰ এতিয়া 21 মিনিট লাগি আছে আৰু 32 আপোনাৰ 13 মিনিট গুড বহুত বঢ়িয়া আৰু লং জাম্পটো কিমান আহিছে লং জাম্পটো 15 হ'ল আছে ন আৰু লং জাম্পটো ইম্প্ৰুভ কৰিব লাগিব দেই লং জাম্প যিবিলাক মই এক্সাৰচাইজ দিওঁ নহয় লং জাম্পৰ এইবিলাক একদম ধুনীয়াকৈ কৰিব লাগিব অঁ একদম ভালকৈ কৰিলে ভাল হৈ যাব ঠিক আছে আৰু আমি সকলো দৰ্শকে এটা কথা জনাওঁ আমি যিবিলাক ভিডিঅ' দিওঁ একদম জেনুইন ভিডিঅ' দিওঁ আমি খেলি মেলিকৈ কোনোবাই 15 ফুট মাৰিছে বা 16 ফুট মাৰিছে তো সেই হিচাপত আমি ভিডিঅ' নিদিওঁ আচলতে আমি যিটো জেনুইন হয় আৰু যিসকল পাৰফেক্ট হয় তো পাৰফেক্টটোৱে আমি দেখাবলৈ চেষ্টা কৰোঁ ঠিক আছে এই আমাৰ প্ৰেম ভাই আছে খটখটিৰ পৰা আছে এইজন আকৌ নামটো কি আছিলে ভাইটি তোমাৰ শিবু আজি প্ৰথম আহিছে আজি কেনেকুৱা লাগিলে শিবু কোৱা হো বহুত ভাল লাগিছে ন পিটন চিটনটো ভাল লাগিছে না এই লাঠিটো বহুত ফেমাছ আকৌ আমাৰ হয় না এই লাঠিটো মাৰটো পৰিলে নপৰিলে আজি কেজিত পৰিলে দুবাৰ পৰিলে ঠিক আছে ৰেগুলাৰ আহিবা কণ্টিনিউ আহিবা আৰু কষ্ট কৰিব লাগিব মেহনত কৰিব লাগিব তেতিয়া আমি ছাকচেছ হ'ব পাৰিম দেই আৰু লাঠি খালে মানেহে ইম্প্ৰুভ হ'ব আকৌ তো লাঠি ভয় থাকিব লাগিব হয় না আৰু প্ৰেমে পাইছে যেতিয়া তুমি পাৰিব লাগিব সেইটো ভাবিব লাগিব যে প্ৰেমে পাইছেতো মই কেলৈ নোৱাৰিম প্ৰেমো মানুহ ময়ো মানুহ হয় না প্ৰেমে যি খাইছে মই সেইটোৱে খাইছোঁ আৰু প্ৰেমে পাৰিছে কিন্তু মই কেলৈ নাই ময়ো পাৰিব লাগিব সেনেকৈ ভাবিব লাগিব তো আমাৰ ইম্প্ৰুভ হ'ব ভাল হ'ব আৰু কষ্ট যদি নকৰাকৈ যদি কোনোবাই যদি চাকৰি পালেহেঁতেন চবে আৰামতে চাকৰি লৈ গ'লেহেঁতেন ন কষ্ট কৰিব লাগিব বহুত কষ্ট কৰিব লাগিব আৰু আমাৰ নিচিনাকৈ প্ৰত্যেকখন গাঁৱতে এতিয়া কষ্ট কৰি আছে মেহনত কৰি আছে সেইটো কাৰণে কষ্ট বহুত বেছি কৰিব লাগিব আৰু আমি পিছততো একো নাই এতিয়া কষ্ট কৰি চাকৰিত লৈ লোৱাৰ পিছত একো নাই আমি বছ নিজক সময় দিব লাগে বছ একো নাই বা কি কৰিব লাগে নিজক সময় দিব লাগে এবছৰ নিজক সময় দিয়াৰ পিছত আমি গোটেই জীৱনটো আৰাম কৰিম আৰু যদি এতিয়া আমি এবছৰ যদি আমি আৰাম কৰি দিওঁ নহয় গোটেই জীৱনটো আমাৰ আৰাম হৈ যাব সেইকাৰণে খুব কষ্ট কৰা সময় থকালৈকে হয় না আৰু যেতিয়া আমি কেতিয়া বুজি পামগৈ যেতিয়া সময় পাৰ হৈ যোৱাৰ পিছত আমি একো কৰিব নোৱাৰিম হয় নাই সময় থকালৈকে আমি কষ্ট কৰিব লাগিব তাৰপিছত বোলে কিবা নহ'লগৈ তেতিয়া বেলেগ কথা হয় না ঠিক আছে প্ৰেম কেনেকুৱা লাগিছে 5 কিলোমিটাৰ কিমান সময় লাগি আছে এতিয়া 21 লাগি আছে আৰু 3.2 কিলোমিটাৰ 11 something লাগি আছে ন বহুত বঢ়িয়া লং জাম্পটো তোমাৰ এক্সিলেণ্ট আহি আছে হয় না 17লৈকে আহি আছে তোমাৰ অঁ বহুত বঢ়িয়া ঠিক আছে আৰু তো বেছিকৈ দীঘল কৰি থাকিলে মানে বেছি দীঘল হৈ গৈ থাকে মানে বেছি দীঘল নকওঁ ছুটি 3-4 মিনিট মানে দুজন তিনিজনী আৰু ঠিক আছে এইটো হেৰি কৰিব লাগে এই চুমি আহিলে চুমি কেনেকুৱা লাগিছে ভাল লাগিছে ন তো তুমিতো বহুত ধুনীয়া দৌৰা বাৰু এই আচলতে বহুত ধুনীয়া ৰানাৰ হয় আমাৰ এতিয়া যিটো আমাৰ খেল মহাৰণ হৈছিলে হ'লে গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিবলৈ পাইছিলে তাই কিন্তু তাই দিন বেয়া আছিলে তাই যাবলৈ নাপালে তো সেইটো বেয়া কথা যাবলৈ নাপালে খবৰ মানে লেটকৈ পালে
লেটকৈ পালে আৰু অলপ সময়ো লাগে, সেইটো কাৰণে যাব নোৱাৰিলে তাই। বহুত ধুনীয়া ৰানাৰ হয়। কিমান লাগে তুমি 16শ মিটাৰ তোমাৰ 6 মিনিট 42 ছেকেণ্ড লাষ্ট মাৰিছিলে। তো লং জাম্পটো 15 ফুটৰ ওপৰত আহি আছে তোমাৰ, 15 ফুটৰ ওপৰত মাৰি লং জাম্প বহুত ধুনীয়া, একদম মানে অসম পুলিচৰ কাৰণে বেষ্ট হৈ আছে। তো বাকী এইখিনি চব লাজ কৰে, এইফালে গোটেইখিনিয়ে বহুত লাজ কৰে কেমেৰা আগত ওলাবলৈ কাৰণে। ঠিক আছে, সেইটো কাৰণে আৰু বেছিকৈ কৰি নাথাকোঁ, কাইলৈ ধৰিম সিহঁতৰ ফিডবেকটো কাইলৈ ল'ম। ঠিক আছে, যদি আমাৰ ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো চাব, ধুনীয়া লাষ্টলৈকে ধুনীয়াকৈ চাব। আৰু ভিডিঅ' যদি আমি কামবিলাক যদি ভাল কৰিছোঁ বুলি ভাবিছে তো আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। আমি কোনো পইচা পাতি নোলোৱাকৈ একদম বিলকুল ফ্ৰীকৈ কৰি আছোঁ। আজি 6-7 মাহ হৈ গ'ল, একদম সম্পূৰ্ণ ফ্ৰীকৈ, কোনো টকা পইচা নোলোৱাকৈ ইয়াত প্ৰশিক্ষণ দি আছোঁ। আৰু যদি কোনোবা যদি আহিবলৈ বিচাৰে, ইয়াত হোষ্টেলৰ ফেচিলিটিটো নাই যিহেতুকে। আৰু যদি কোনোবা চুঙাজানত আমাৰ ৰিলেটিভৰ মানুহ আছে, তোমালোকৰ কাৰোবাৰ যদি ৰিলেটিভৰ মানুহ আছে, তাত থাকি পিনি তোমালোকে কৰিব পাৰিব। একদম বিলকুল ফ্ৰীকৈ, কোনো টকা পইচা দিব নালাগে, ফ্ৰীকৈ কৰিব পাৰিবা। খালি হোষ্টেলৰ ফেচিলিটিটো নাই, ভাড়া ঘৰতো থাকিবলৈ দিয়া নাই। কেলৈকে আমি ছাৰ্ভিচ কৰি থকা মানুহ, যদি ভাড়া ঘৰত কিবা এটা যদি অকস্মাত কিবা এটা প্ৰব্লেম হৈ যায় তেতিয়া মানে আমাৰ কাৰণে বেয়া হ'ব, সেইটো কাৰণে আমি ভাড়া ঘৰত থাকিবলৈ দিয়া নাই। তো হোষ্টেলৰ ফেচিলিটি কৰিব পৰা নাই, লাহে লাহে কৰিম। আৰু যদি কোনোবা ৰিলেটিভৰ মানুহ আছে তো ইয়াত আহি পিনি প্ৰশিক্ষণ ল'ব পাৰিব সম্পূৰ্ণ ফ্ৰীকৈ, কোনো টকা পইচা নিদিয়াকৈ। তো চবৰে কাৰণে ছেম হয়, এতিয়াও ফ্ৰী, আগলৈও ফ্ৰীয়ে আমি এইটো কোচিংটো দি থাকিম একদম যেতিয়ালৈকে পাৰিম, যেতিয়ালৈকে মোৰ গাত মানে শক্তি থাকিব তেতিয়ালৈকে মই কণ্টিনিউ ফ্ৰী কৰি দি যাম। আমাৰ উদ্দেশ্য বহুত ডাঙৰ উদ্দেশ্য, আমাৰ অঞ্চলবিলাকক আমি কেনেকৈ উন্নত কৰি লৈ যাব পাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। যদি আমাৰ আমি অলপ কষ্ট কৰি দি পিনি যদি এজন ল'ৰা ছোৱালীক যদি চাকৰি দিয়াই দিব পাৰি, তো চাকৰি দিয়াই দিলে তেওঁলোকৰ ঘৰখনত ভাল হৈ যাব, আমাৰ গাঁওখনত ভাল হৈ যাব, আমাৰ অঞ্চলটোত বৰ ধুনীয়া হৈ যাব, ভাল হৈ যাব। চব আমাৰ সমাজখনত যিটো এতিয়া এটা কালচাৰ গৈ আছে, বৰ বেয়া এটা কালচাৰ হৈ আছে, তো এই কালচাৰবোৰৰ পৰা আমি আঁতৰত থাকিব পাৰিম, বেয়া কালচাৰবোৰৰ পৰা আঁতৰত থাকিব পাৰিম। যদি আমাৰ আৰু শিক্ষাটো আমি আগবঢ়াব পাৰিম। শিক্ষা ব্যৱস্থা আমাৰ বহুত পিছ পৰি আছে, মেডিকেল ফেচিলিটি বহুত পিছ পৰি আছে, সেইটো চৰকাৰে অলপ ধ্যান দিব লাগে। তো এইবিলাক বস্তু অলপ পিছ পৰি আছে, এইবোৰ আমি কেনেকৈ আগবঢ়াই লৈ যাওঁ সেইবিলাক চিন্তা কৰিব লাগিব। আমি যদি ঘৰখনত আমি উন্নত কৰোঁ তেতিয়া আমাৰ অট'মেটিকলি এইবিলাক চব বাঢ়ি আহিব, ভাল হৈ আহিব। তো সেয়ে চবেই আহা, চেষ্টা কৰা, ট্ৰাই কৰা, সকলোৱে নিজৰ কাৰণে, নিজৰ মা দেউতাৰ কাৰণে, নিজৰ গাঁওখনৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে আৰু নিজৰ পৰিয়ালৰ সকলো মানুহৰ কাৰণে। তো কষ্ট কৰি যোৱা, এদিন নিশ্চয় সফল হ'বা। ঠিক আছে, বেছি দীঘল কৰি নাথাকোঁ, আজিলৈ ইমানে, আকৌ লগ পাম। যদি আমাৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু লাইক কমেণ্ট কৰি দিবা। ঠিক আছে, আজিলৈ ইমানে, জয় হিন্দ।